দশম শ্ৰেণীৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। কুৱেশ্যনটো হৈছে কি, যদি 372 উৎপাদক মৌলিক উৎপাদক বিশ্লেষণ a ইনটু 2b ইনটু b আৰ্হি, তেন্তে a প্লাছ b হোল স্কোৱাৰ মান কিমান হ'ব নিৰ্ণয় কৰিব। a প্লাছ b হোল স্কোৱাৰ ফৰ্মত আমি এইটো ভাঙিব লাগিব। প্ৰথম আমি কি কৰিব লাগিব, প্ৰথমতে আমি কি কৰিব লাগিব, 372 প্ৰথম উৎপাদকত ভাঙি ল'ম আমি। 2 আছে 2 যাব, 2 গুণ 2 1 থাকিলে 7, 2 আন গুণ কিমান হ'ল 16 হ'ল, 1 থাকিলে 2 নমাৰিলোঁ 12, 2 6 গুণ কিমান হ'ল আমাৰ 12, আকৌ 2 বাৰ যাব আমাৰ 2 9 গুণ 18, 18 হ'ল, 2 3 গুণ কিমান হ'ব 6 হ'ব, আকৌ এবাৰ 3 যাব, 3 3 গুণ 9 হ'ব, আৰু 3 গুণ কিমান হ'ব আমাৰ 3। এতিয়া আমি পালোঁ, ইয়াত পালোঁ আমি আৰু মৌলিক 372 যদি আমি মৌলিক উৎপাদকত ভাঙোঁ তেতিয়াহ'লে আমাৰ কি পালোঁ, 2 দুটা পালোঁ আৰু 3 এটা পালোঁ আৰু 31টো ভাঙিব নোৱাৰোঁ, 31টো মৌলিক সংখ্যা হয়, গতিকে ভাঙি নোৱাৰোঁ। আমি যদি ইয়াতে লিখোঁ 372 ইকুৱেলটো কিমান হ'ব, 3 দুটা হ'লে কিমান, আমি 2 দুটা পালোঁ, আমি 2 দুটা হ'লে 2 স্কোৱাৰ কিন্তু কিমান হ'ল আমাৰ 3 এটা থাকিলে 3 আৰু আমাৰ কিমান থাকিলে 31 থাকিলে। এতিয়া আমি ইয়াত চাব লাগিব, এই আৰ্হিটোত আমাৰ কি আছে, আৰ্হিটোত আছে a ইনটু 2b ইনটু কিমান আছে 3, গতিকে ইয়াৰ লগত মিলাই আমি a আৰু b মানটো উলিয়াব লাগিব। a আৰু b মানটো এই আৰ্হিটোৰ লগত মিলাই পিনে লাগিব। 3 আৰু 3 মিলি আছে এইটো আমাৰ, গতিকে 3টো নাহে, a b 3টো নপৰে। এতিয়া 2b হৈ আছে, 2b মানে 2ৰ ওপৰত যিটো পাৱাৰ আছে সেইটো হ'ব b হ'ব। এই 2ৰ ওপৰত পাৱাৰ ইয়াত কিমান আছে, আমাৰ 2 আছে, গতিকে b ইকুৱেলটো কিমান হ'ব 2 হ'ব। আৰু বাকী থকাটো হ'ব a, ইয়াত a আছে, খালি a অকলে আছে, ইয়াতো 31 আছে, মানে a মানে হ'ব আমাৰ কিমান হ'ব 31 হ'ব। তেতিয়া therefore a ইকুৱেলটো পালোঁ আমি 31 আৰু b ইকুৱেলটো পালোঁ আমি, bটো কাৰ ওপৰত আছিলে 2ৰ ওপৰত ঘাত হিচাপে আছিলে, পাৱাৰ হিচাপে, গতিকে 2ৰ ওপৰত পাৱাৰ কি আছে 2ৰ ওপৰত 2 আছে, গতিকে b ইকুৱেলটো কিমান হ'ব আমাৰ 2 হ'ব। এতিয়া আমি কি কৰিব লাগে, এই ফৰ্মুলাটোলৈ নিব লাগে, a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলাত এই মানটো উলিয়াব লাগে। a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলা দি ভাঙি দিলে হৈ গ'ল। য'ত a মানে কিমান পালোঁ আমি 31 পালোঁ, প্লাছ b মানে কিমান পালোঁ আমি 2 পালোঁ, 2 হ'ল 31 প্লাছ 2, a মানে 31 প্লাছ b মানে হ'ল 2 হোল স্কোৱাৰ। গতিকে এইকেইটা যদি আমি প্লাছ কৰি দিওঁ, 31ৰ লগত যদি আমাৰ 2 হয়, 31ৰ লগত 2 প্লাছ কৰিলে কিমান হ'ব আমাৰ 33 হ'ল, 33 কি হ'ব স্কোৱাৰ হৈ যাব, 33 স্কোৱাৰ মানে 33 দুটা পোন, 33 ইনটু 33 দুটা পোন কৰিলে হৈ যাব আমাৰ 3 3 গুণ 9, 3 3 গুণ 9, 3 3 গুণ 9, আৰু 3 3 গুণ কিমান হ'ল 9 হ'ল, 9 9 9 18 কৰিলে কিমান হ'ব, কৰিলে 1 9 9 1 কিমান হ'ব 10, 1089, ইয়াৰ উত্তৰটো হ'ব 1089। এই পদ্ধতিৰ দ্বাৰা আমি এইটো কৰিব পাৰোঁ। এইটো এইবাৰ টেষ্ট পৰীক্ষাত আহিছে, এইটো ক্লাছ 10ৰ, গতিকে